নমস্কাৰ, মোৰ আনিতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ধুনীয়া এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। কঁঠালৰ মুচি একদম অতি সহজতে। আহকচোন কেনেকৈ বনাম আপোনালোকক অকণমান দেখাম। কঁঠালটো কাটিবলৈ লৈছে, কেনেকৈ কাটিম কি কৰিম চিঞৰ বাখৰ কৰি থকাৰ কাৰণে মই বোলো কাটি লওঁ ধুনীয়াকৈ টুকুৰা টুকুৰিকৈ কাটি পেলাই এনেকৈ লৈছোঁ। আৰু খুব কোমল আছিলে কঁঠালটো। এনেকৈ ধুই পখালি আনি ধুনীয়াকৈ কুকাৰ এটাত দি পেলাই নিমখ আৰু তেল দি পেলাই দুটা চিটি মাৰি ল'ম। তেলকণ দিলে কি হয় কুকাৰটোত আঠা নালাগে আৰু ধুনীয়াকৈ সিজে। আৰু এইফালে ধুনীয়াকৈ সিজিলে, চাওক ধুনীয়াকৈ সিজিছে। আৰু এইফালে পিঁয়াজ আদা নহৰু জলকীয়া এনেকৈ ধুনীয়াকৈ মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া তাত মই জিৰা দি পেলাই আৰু আদা নহৰু জলকীয়াকেইটা ধুনীয়াকৈ মই মিক্সিত পিচি লৈছোঁ। এইফালে কঁঠালৰ মুচিখিনি গুচাবলৈ লৈছোঁ। তাৰপিছত কিমান ধুনীয়া কোমল হৈছে আৰু কাটিবলৈ বহুত সহজ এনেকৈ গুচাবলৈ। সেইটো কাৰণে মই এইটো পদ্ধতিৰে কৰিছোঁ। আপোনালোকেও কেতিয়াবা কৰিবচোন, একদম সহজ মানে। ধুনীয়াকৈ গোটেইখিনি গুচাই ল'লোঁ। চাওক বাকলিখিনি এক্সট্ৰাকৈ দিলোঁ। এয়া চাওক বাকলি ইমানখিনি ওলাইছে ধুনীয়াকৈ। মই পিঁয়াজখিনিও মিহি মিহিকৈ কাটি ল'লোঁ, আদা নহৰু ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। কেৰাহী এখন পাতি দিলোঁ, তাতে জিৰা দি পেলাই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে মই আদা নহৰু পিচি থোৱা পেষ্টখিনি ঢালি দি ৰং নিমখ আৰু ধনিয়া পাউডাৰ অকণমান দিছোঁ আৰু একো দিয়া নাই। ধুনীয়াকৈ চাওক তেল বিঙালৈকে ভাজি লৈছোঁ। ভাজি পেলাই ধুনীয়াকৈ কঁঠালৰ মুচিখিনি ইয়াতে ঢালি দি অকণমান ধুনীয়াকৈ লৰাই বগাই ল'লোঁ। লৰাই বগাই ধুনীয়াকৈ দিয়াৰ পিছত অকণ ঢাকন এখন মাৰি পেলাই 10 মিনিটমান ভাজিম। 10 মিনিট পিছত ধুনীয়াকৈ আমাৰ গৰম মছলা অকণমান দি দিছোঁ, শুকানে মই পিচিছিলোঁ। এনেকৈ গৰম মছলা অকণ দি পেলাই আকৌ 10 মিনিটমান ভাজি ল'ম। তাৰপিছত 10 মিনিট পিছত একদম আমাৰ কঁঠালৰ মুচি ফ্ৰাই হৈ গ'ল। এতিয়া অকণমান পানী দি পেলাই খুব 10-15 মিনিটমান উতলাম। 10-15 মিনিটমান পিছত আমাৰ ধুনীয়াকৈ কঁঠালৰ মুচি ৰেডি হৈ গ'ল। আৰু খাবলৈ যে কি সোৱাদ হৈছিল নক'ব আৰু। কেতিয়াবা আপোনালোকেও এনেকৈ বনাই খাবচোন, খুব সহজ হয়। এনেকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ খুব টেষ্টিকৈ। আজিলৈ ইমানেই আছিল, বাই বাই।